প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নাই পাবনে নাপায়। হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ বহুত ডাঙৰ ৰাজনীতি কৰি দিলে। হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ জুবিন গাৰ্গক লৈ যিটো অন্যায় কৰিলে হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল তাৰ এই পাপটো কৰাৰ কাৰণে তেওঁ আচলতে এইবাৰ 2024 খেদা খাব। আপোনালোকে চাব, বেলেগ ইছ্যুবিলাক বাদেই দিলোঁ, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক যেনেকৈ অন্যায় কৰিলে আৰু অন্যায় কৰাৰ পাছত তেওঁক ন্যায় দিবৰ কাৰণে সকলো ৰাইজে দাবী কৰাৰ পাছতো তেওঁ যে একো নকৰিলে। সেইকাৰণে মই খাটাং হৈ থাকক আপোনালোকে যে 2024 চনত এইবাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি কৰা অন্যায়ৰ কাৰণে অসমৰ ৰাইজে বিদায় দিব। হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন দাক হত্যাকাৰীসকলক, জুবিন দাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক ৰেহাই দিবৰ কাৰণে, বচাবৰ কাৰণে সকলো প্ৰচেষ্টা কৰিছে। সেইকাৰণে ইয়াৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধ হৈছোঁ আৰু ডেফিনেটলি এইবাৰ 2024 হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াম। কিন্তু লগতে এটা কথা মনত ৰাখিব দেই, হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ দলিয়াওঁতে লগত অসমৰ মানুহে গামোচাৰে বান্ধি বদৰুদ্দিন আজমলকো লগত ৰাখিব লাগিব। আৰু ব্ৰহ্মপুত্ৰলৈ হিমন্ত বিশ্ব শৰ্মা, হিন্দু সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক নেতা বদৰুদ্দিন আজমলক একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াব লাগিব।